বিচিত্ৰ ৰূপত সম্পন্ন অসম বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠান। ইতিহাসত প্ৰথমবাৰৰ বাবে 9টা ভাষাত শপত ল'লে 124 গৰাকী বিধায়কে। অসমীয়া, বাংলা, ইংৰাজী, হিন্দী, বড়ো, কাৰ্বি, ৰাভা, কোচ ৰাজবংশী, সংস্কৃতত শপত। বৃহস্পতিবাৰে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা শপত ল'লে ৰাজ্যৰ নৱনিৰ্বাচিত 124 গৰাকী বিধায়কে। শপত গ্ৰহণ অনুষ্ঠানলৈ নাহিল হজলৈ যোৱা বদৰুদ্দিন আজমল। প্ৰথম অধ্যক্ষৰূপে ৰাজ্যপালে শপত গ্ৰহণ কৰাইছিল চন্দ্ৰমোহন পাটোৱাৰী। বৃহস্পতিবাৰে পুৱাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এইদৰে বিধানসভাত উপস্থিত হ'ল নৱনিৰ্বাচিত বিধায়কসকল। বিশেষ দিনটোত পৰিয়ালৰ সৈতে বিধানসভালৈ একাংশ বিধায়ক। প্ৰথম অধ্যক্ষৰূপে 124 গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে চন্দ্ৰমোহন পাটোৱাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পিছতে জ্যেষ্ঠতাৰ ভিত্তিত ক্ৰমাংশ অনুসৰি শপত গ্ৰহণ কৰালে সকলো বিধায়কক। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। এক নতুন অধ্যায়ৰ সূচনা কৰি অসম বিধানসভাত বৃহস্পতিবাৰে মুঠ 9টা ভাষাত শপত ল'লে 124 গৰাকী বিধায়কে। বিমল বৰা, ভৱেশ কলিতাসহ 13 বিধায়কে ল'লে সংস্কৃতত শপত। অহং ভৱেশ কলিতা বিধানসভায় সদস্য নিৰ্বাচিত अस्मि ईश्वरस्य शपथं स्वीकरोमि यत् अहं विधिर द्वारा स्थापितं भारतस्य संविधानं प्रति सत्यं श्रद्धा निष्ठा च रक्षामि। अहं भारतस्य प्रभुत्वम् अब्याहतं च अखण्डतं रक्षिष्यामि। यत् वद अहं गृह्णामि तच्च कर्तव्यानि শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিছামি। জয় শ্ৰীৰাম। ৰিহন দৈমাৰী, চৰণ বড়োসহ 7 বিধায়কে ল'লে বড়ো ভাষাত শপত। নিচু তেৰংপি, তুলিৰাম ৰংহাংসহ কেইবাগৰাকীও বিধায়কে ল'লে কাৰ্বি ভাষাত শপত। কমলক্ষ পুৰকায়স্থ, আমিনুল হক লস্কৰৰ সহ কেইবাগৰাকীও বিধায়কে ল'লে বাংলা ভাষাত শপত। ৰাভা ভাষাত শপত ল'লে টংকেশ্বৰ ৰাভাই। আসাম আইন বাৰংনি পান্থা বাছাইছেনি সাংবাদিক ऋषिनि मोंगी केरा साहित्यपाजे आयन तेका गुदमकाय भारतनि आकांक्षाकिने नाके आं दंथार पटे आरो ओरगे बारो पालिनो आं भारतनि क्षमतादारी आरो बिसानिसनिबु कसम साकार आसामो आरो आं हाबा सांगे सुङा खारकाय हामानि सेवमानरम चा दायित्व खारनो। কোচ ৰাজবংশী ভাষাত শপত ল'লে GS ৰয়, অশ্বিনী ৰায় চৰকাৰে। মই শ্রী অশ্বিনী রায় সরকার অসম বিধানসভার সদস্য হিসাবে নির্বাচন হয়া ভগবানের নামত ক্রিয়া খায়া কং যে বিধির দ্বারা স্থাপন করা ভারতের সংবিধানের প্রতি মোর বিশ্বাস সহকারে কাম করিম। মই ভারতের প্রভুত্ব আর অখণ্ডতার ঠিক রাখিম আর মই পাওয়া কর্তব্য দায়িত্ব সহকারে পালন কৰিম। তদুপৰি হিন্দী, ইংৰাজীত শপত ল'লে কেইবাগৰাকীও নৱনিৰ্বাচিত বিধায়কে। শপত গ্ৰহণ অনুষ্ঠানৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল শ্বেৰমান আলী আহমেদ। শপত বাক্য পাঠ কৰি শ্বেৰমানে দিলে মমতা দিদি জয়ধ্বনি। মই শ্বেৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ
যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। ইফালে শপত গ্ৰহণ অনুষ্ঠানলৈ আহিল নৱনিৰ্বাচিত একাংশ বিধায়কৰ পৰিয়ালৰ লোক। বিশেষ দিনটোত সাক্ষী হ'বলৈ এইদৰে বিধানসভা চৌহদত উপস্থিত হ'ল পৰিয়াল তথা আত্মীয় স্বজন। খোৱাঙৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈ উপস্থিত হ'ল পত্নী কন্যাসহ। বিশেষ দিনটোত এইদৰে মনৰ ভাৱ ব্যক্ত কৰিলে বিধায়কগৰাকীৰ পত্নীয়ে। ভাল লাগিছে আৰু দলৰ শীৰ্ষ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে খোৱাংবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ, কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ, যিহেতু নেকি তেখেতক আমি বিপুল ভোটত জয়ী কৰি ইয়ালৈ আমি নিৰ্বাচিত কৰিছোঁ। ইয়াকে ক'লোঁ। ধিঙৰ ৰাইজৰ দলৰ নৱনিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰো উপস্থিত হ'ল পত্নী কন্যাৰ সৈতে। সাংবাদিক মেহবুবৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আজি বিধায়ক ৰূপে শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছোঁ বুলি ক'লে পত্নীয়ে। বহুত ভাল লাগি আছে, বহুত গৌৰৱান্বিত মই। আজিৰ দিনটোত এজন MLA ৰূপত মই পাইছোঁ, এজন সাংবাদিক ৰূপত মই বিয়া হৈছিলোঁ তেখেতলৈ, আৰু আজিৰ দিনটোত 14ৰ পৰা 26লৈ বহুত দীঘলীয়া যাত্ৰা, 12 বছৰৰ যাত্ৰাৰ পিছত মই আজি এজন MLA ৰূপত তেওঁক দেখা পাইছোঁ। বহুত গৌৰৱান্বিত, বহুত কষ্টৰ ফলত আজি তেওঁ এই পৰ্যায়লৈকে আহিছে। অগপৰ বিলাসীপাৰাৰ বিধায়ক জীৱেশ ৰায়ৰ মাতৃ আহিল পুত্ৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ। গৌৰৱান্বিত মাতৃয়ে সাংবাদিকৰ আগত এনেদৰেই ব্যক্ত কৰিলে মনৰ ভাৱ। ভাল লাগছে, ভাল লাগিছে। অঁ কি ক'ব বিচাৰিব? ৰাইজৰ কাম কৰিব আশা আছে পুৰা, ৰাইজৰ কাম কৰে, ভাল কাম। থেংক ইউ। এনেদৰে বৃহস্পতিবাৰে অন্ত পৰিল নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ। ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰ আৰু চিন্ময়ৰ সহযোগত গুৱাহাটীৰ পৰা মৌচুমী গগৈ আৰু প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম টাইমছ।